গুৱাহাটীৰ আজাৰা আৰক্ষীয়ে এক উল্লেখযোগ্য সফলতা লাভ কৰিছে। যোৱা 11 জুলাইত কেষ্ট্ৰল মোবাইল কঢ়িয়াই নিয়া এখন ট্ৰাক হাইজেক হোৱা ঘটনাৰ তদন্তত আৰক্ষীয়ে প্ৰায় ৩৪ লাখ টকাৰ অধিক মূল্যৰ কেষ্ট্ৰল মোবাইল উদ্ধাৰ কৰাৰ লগতে 4জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আজাৰা থানাৰ অফিচাৰ ইনচাৰ্জ লুৎফুৰ ৰহমানৰ নেতৃত্বত চলোৱা এক বিশেষ অভিযানত হালধা জয়ন্তীপুৰ লাষ্টগেট অঞ্চলত আজি 15 জুলাইত হাইজেক হোৱা মোবাইলসমূহ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত 4জন অভিযুক্তক আটক কৰা হয়। গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকল হৈছে মুন্না আলী, বিকি কলিতা, ইফতিকাৰ আৰু নজমুল। আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্তসকলক বাইহেতা আৰু কমলপুৰ থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ বাসিন্দা। আৰক্ষীয়ে জনোৱা মতে এই ঘটনাৰ সৈতে আন কোনো ব্যক্তি বা বৃহৎ চক্ৰ জড়িত আছে নেকি সেই দিশত তদন্ত অব্যাহত আছে। এই সফল অভিযানৰ জৰিয়তে হাইজেক হোৱা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আজাৰা আৰক্ষী। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ, মোৰ নাম এছ.আই. লুৎফুৰ ৰহমান। মই আজাৰা থানাৰ পৰা আহিছোঁ। আজাৰা থানাত আমাৰ থানাৰ এলেকাৰ যোৱা 11/7/2026 তাৰিখে এটা ট্ৰাক আপোনাৰ হাইজেক হৈছিলে আৰু সেই ট্ৰাকখনৰ বস্তু আছিলে আপোনাৰ 34 লাখ, যিটো আছিল কেষ্ট্ৰল মোবাইল। গতিকে তেওঁলোকে এই মালটো নিয়াৰ কথা আছিলে আপোনাৰ বিলাপুৰত, কিন্তু আমাৰ ড্ৰাইভাৰক মিলি পেলে আৰু ইফালে 10জন কালপিতে সেইখিনি গাড়ী কমপ্লিট হাইজেক কৰে। হাইজেক কৰি পেলাই তেওঁলোকে প্ৰথমতে মালখিনি মেইন ৰাস্তা দি নলয়, তেওঁলোকে এটা চাৰি এনেকৈ সোমাই দিয়ে। সোমাই কমলপুৰৰ মাজেদি আহি টোলগেটটো তেওঁলোকে বচাই লৈ তেওঁলোকে আহি ডাইৰেক্ট ভিতৰে আপোনাৰ খাৰুপেটীয়ালৈকে যায়। খাৰুপেটীয়াত আৰু এটা দুটা ড্ৰাইভাৰ ইউজ হৈছিলে। খাৰুপেটীয়া ড্ৰাইভাৰক তেওঁলোকে ড্ৰপ কৰি নেক্সট ড্ৰাইভাৰ এটাই আহি আকৌ চিপাজাৰলৈকে সেইখিনি বস্তু লৈ আহে। চিপাজাৰ এনেকৈ সোমাই তেওঁলোকে প্ৰথম ঘাটৰ সেইটো ৰাস্তা দি আহি আপোনাৰ এইখিনি হালদিঘাট এনেকৈ আহি হালদিঘাট আপোনাৰ এইখিনি হালদিঘাট কি কয় হালধাৰ লাষ্ট গেটত তেওঁলোকে বস্তুখিনি খালী কৰে। আৰু সেইখিনি আমি উপযুক্তৰ পৰা গম পাওঁ। মই এইখিনি গোটেই বস্তুখিনি তদন্ত কৰোঁতে মোৰ মোটামুটি 6 দিন লাগি যায়। প্ৰায় 7 দিনৰ দিনা মই বস্তুখিনি 6 দিনৰ দিনা মই দিনৰ ৰাতি 1টামান বজাত মই ট্ৰাকখন চিজ কৰিবলৈ বাধ্য হওঁ। চিজ কৰিবলৈ মই ঘৰলৈকে লৈ যাওঁ। 7 দিনৰ দিনা মই এইখিনি বস্তু উদ্ধাৰ কৰিবলৈ সক্ষম হয় হালদাত দি। গতিকে আজি ৰাইজৰ আগত তেওঁলোকৰ উইটনেছ হিচাপত বস্তুখিনি এটা গুদামত ৰাখে আৰু সেইখিনি মই বস্তুখিনি ৰাইজৰ সাক্ষী হিচাপত বস্তুখিনি 34 লাখ আজাৰা থানালৈ নিয়া হ'ব। তাৰপিছত আমি মহামান্য আদালতত চিজাৰ চিন কৰিম আৰু আপোনাৰ মহামান্য আদালতৰ হুকুমতে যদি সেইখিনি বস্তু কোম্পানীক দিব দিয়ে আমি সেইমতে দি দিম আৰু যিটো আমাক আদেশ দিয়ে সেইটো আমি কৰিম। বাকী কালপিতখিনি আমি তেওঁলোকক প্ৰডিউচ কৰিম। তাৰ এতিয়া 4জন ধৰিছোঁ আৰু 6জন বাকী আছে ধৰিবলৈ, সেইখিনি মই ট্ৰাই কৰিম। যোগাযোগ কৰক 7896121996।